বিলমুখত 21 এপ্ৰিলৰ দিনা অঞ্জনা নৰেশ বগা গুলিয়াই হত্যা কৰাৰ ৰাঙলীখন আকৌ আপুনি খেদিব বিচাৰিছে নেকি জোনাই সমষ্টিত আহি? এটা শব্দ নোকোৱাকৈ আপোনালোকে পাৰ কৰিলে। আজি আপুনি আমাক মনত পৰিলে জোনাই সমষ্টি এটা শব্দ এটা নকৰাকৈ 15টা বছৰ কাৰ্যকাল আপোনালোকে চৰকাৰখন চলালে। মিৰি মিচিঙৰ সংশোধনীৰ ব্যৱস্থাৰ কাৰণে আপোনালোকে প্ৰস্তাৱ প্ৰেৰণ কৰিলে নে? আপোনাক সকিয়নি প্ৰদান কৰিছো এই কাম নকৰিব। যিবোৰ কাম কাজ আমাৰ অঞ্চলত যেনে ধৰণৰ আপোনাৰ বনগাঁৱৰ যিবোৰ মাটিৰ ম্যাদী পাট্টা এতিয়াও হোৱা নাই, জলডুবিৰ ম্যাদী পাট্টা এতিয়াও হোৱা নাই, সেই কাম কাজক লৈও আমি অসম চৰকাৰৰ লগত আলোচনা ইতিমধ্যে অব্যাহত ৰাখিছোঁ। TMPকে আপোনালোকে নিশ্চিতভাৱে জানে যে মিৰি মিচিং যিটো সংশোধনী ব্যৱস্থাৰ কথাও আমি ভাৰত চৰকাৰৰ লগত আমি আলোচনা কৰি আছোঁ। মিচিং অট'নমাছ কাউন্সিলৰ সাংবিধানিক মৰ্যাদাৰ কথাও ইতিমধ্যে ভাৰত চৰকাৰৰ লগত আমাৰ অসম চৰকাৰৰ পৰা সিদ্ধান্ত প্ৰেৰণ কৰি মিচিং ৰাভা তিৱাৰ সাংবিধানিক মৰ্যাদাৰ কথা অসম চৰকাৰে ইতিমধ্যে ভাৰত চৰকাৰলৈ আলোচনাৰ কাৰণে প্ৰেৰণ কৰিছে। আৰু ভাৰত চৰকাৰৰ লগত TMPকে ইতিমধ্যে এই সাংবিধানিক মৰ্যাদাৰ কথাক লৈ আমি আলোচনা অব্যাহত ৰাখিছোঁ। যোৱা 2024 চনৰ 25 জুলাই তাৰিখে প্ৰথমবাৰৰ কাৰণে ঐতিহাসিকভাৱে আমি ভাৰত চৰকাৰৰ লগত ট্ৰাইবেল এফেয়াৰ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী জুৱেল ওৰামৰ লগত এক ঐতিহাসিক দিন হিচাপে আমাৰ চিহ্নিত হৈ ৰ'ব। প্ৰথমবাৰৰ কাৰণে আমি ভাৰত চৰকাৰৰ লগত এই বিষয়ত মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা বা 6 শিডিউল সম্পৰ্কত আমাৰ প্ৰথম আলোচনা আমি কৰিছিলোঁ। আৰু যোৱাটো মাহত আমি মাননীয় অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু TMPৰ মাজত ত্ৰিপাক্ষিক বৈঠকৰ কথাও ইতিমধ্যে আমাৰ মাজত আলোচনা চলি আছে। এটি দুখেৰে কথা এটা জনাব বিচাৰিছোঁ। এই যিবোৰ কাম আমি মিচিং জাতিৰ বা মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে আমি অসম চৰকাৰ বা ভাৰত চৰকাৰৰ আলোচনা কৰি থকাৰ সময়তে এটা দুঃসংবাদ আমি শুনিব পাইছোঁ যে আমাৰ অঞ্চলত ৰামদন বিকাৰী পঞ্চায়তৰ অঞ্চলত এটা দুৰ্ঘটনা হৈ গ'ল যোৱা 17 তাৰিখে। আৰু তাক লৈ আমি দুখিত, তাক লৈ আমি সদায় এই কি বুলি কয় সংঘাতৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি সদায় TMPকে কৈ থাকোঁ। কিন্তু আজি আমি দেখা পাইছোঁ যে অসমৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই আমাৰ অঞ্চললৈ জোনাই অঞ্চললৈ আহিছিল। আমি স্বাগতম জনাইছোঁ তেখেতক। কিন্তু তেখেতে কেইটামান ফটো দেখাই মেলি আমাৰ TMPকে দুজন সতীৰ্থৰ নাম লৈ ফটো দেখায় আৰু আমাৰ স্থানীয় বিধায়কৰ নাম লৈ ফটো দেখাই তেখেতে কিছু মন্তব্য TMPকে প্ৰতি আঙুলি দেখাই কিছু মন্তব্য কৰি থোৱা আমি দেখা পাই গ'লোঁ। তেখেতক আমি জনাব বিচাৰিছোঁ যি দুৰ্ঘটনা তাতে সংঘটিত হৈছিল, আমিও তাক ছাৰ্ভে কৰি মেলি আমিও তাৰ সেই বিষয়টোক লৈ মেলি আমি আমাৰ সংগঠনৰ মাজত বা আমাৰ অঞ্চলৰ মানুহৰ লগত আমি আলোচনা কৰিছিলোঁ। আপোনালোকে অৱগত চাগে আৰু নিশ্চিতভাৱে কংগ্ৰেছৰ যিসকল কৰ্মকৰ্তা আছে বা ভূপেন বৰা ডাঙৰীয়াই আজি যিবোৰ কথা কৈ গৈছে তেখেতক মই জনাব বিচাৰিছোঁ যে এইবোৰ কাম যি সময়ত মিচিং অঞ্চলত আজি 2 তাৰিখৰ পৰা আমাৰ শিক্ষাৰ মাধ্যমটো পঢ়োৱাৰ কাৰণে কাম কাজ কৰি আছে, যি সময়ত আমাৰ অঞ্চলত ম্যাদী পট্টাৰ কাম কাজ গাঁওবোৰত চলি আছে, যি সময়ত আমাৰ গাঁওবোৰত মথাউৰি নিৰ্মাণৰ কাম কাজ চলি আছে, আলোচনা চলি আছে, সেই সময়ত তেখেতসকলৰে কিছু কৰ্মী জোনাই ব্লক কংগ্ৰেছ বুলি আমি জানিব পাৰিছোঁ, কিছু কৰ্মী গাঁৱত গৈ মানে একেবাৰে মথাউৰি নিৰ্মাণ হৈ থকা অঞ্চলত একেবাৰে বদলপুৰ মানে ৰামদন বিকাৰীৰ একেবাৰে বদলপুৰ অঞ্চলত গৈ মেলি এটা স্কুলত, যিটো স্কুলত আৰু মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হ'ব, য'ত আমাৰ ল'ৰা ছোৱালীবোৰ ঐতিহাসিকভাৱে প্ৰথমবাৰৰ কাৰণে আমাৰ মিচিং ভাষাক পঢ়াৰ কাৰণে সুবিধা কৰাৰ কথা আছে। এই স্কুলখনৰ চোতালতে এখেতসকলৰ কংগ্ৰেছ কৰ্মীসকলে বহি TMPকে বেয়াকৈ কৃষক মন্তব্য কৰা পাছত ৰাইজে তেখেতসকল আমি অৱগত হৈছোঁ যে আমি গম পাইছোঁ যে ৰাইজে তেখেতসকলক ধৰি মেলি তাৰ পৰা আঁতৰাব বিচাৰিছে এখেতসকলে কৈছে বোলে নাই আমি ইয়াতে BJPক মিটিং কৰিব দিয়ে, আমাক কৰিব নিদিয়ে। নহয়, BJP কংগ্ৰেছৰ কোনো প্ৰশ্ন নাই, মিটিং কৰক, আপত্তি নাই। কিন্তু সেই মিটিঙৰ মাজত TMPকে নামটো ক'ৰ পৰা আহিল? TMPকে বোলে TMPকে দালাল হয়, TMPকে ভুৱন পেগুত ওচৰত থিয় হৈ থাকে, TMPকে BJPৰ হৈ কাম কাজ কৰে বুলি কৈ মেলি কোৱাটো শুনি ৰাইজে তেখেতসকলক
তাৰ পৰা আঁতৰাই দিয়া সময়ত হতাহতি হৈছে আমি গম পাইছোঁ নিশ্চিতভাৱে হতাহতি এটা হৈছে আৰু সেইটো কোনে কৰিছে বুলি ক'লে ৰাইজে কৰিছে ৰাইজে কৈছে টিএমপিকেটো এনেকুৱা কোনো দিনা এনে প্ৰশ্ন অৱতাৰণা কৰা নাই আপোনালোকে য'তে মিটিং কৰিব বিচাৰে তাতে কৰক আমাৰ আপত্তি নাই কিন্তু আমাৰ প্ৰশ্ন আমি কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়াৰ প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ আপোনালোকৰ কাৰ্যকালৰ 15টা বছৰ কংগ্ৰেছৰ তৰুণ গগৈ চৰকাৰৰ সময়ত আপোনালোকে যিবোৰ কাম কাজ আমি যিবোৰ দাবীক লৈ আজি 40টা বছৰ আপোনালোকৰ ওচৰত দাবী উত্থাপন কৰি আহিছিলোঁ কিন্তু আপোনালোকে সেই কাম কাজবোৰক সম্পূৰ্ণ কৰিলেনে মিৰি মিচিঙৰ সংশোধনীৰ ব্যৱস্থাৰ কাৰণে আপোনালোকে প্ৰস্তাৱ প্ৰেৰণ কৰিলেনে 6 শিডিউল সম্পৰ্কত প্ৰস্তাৱ প্ৰেৰণ কৰিলেনে জুনাইৰ 78 বছৰ পাছতো ইয়াত মথাউৰি এখনো নাছিলে তাক লৈ আপোনালোকে বিধানসভাত এটা প্ৰশ্ন উত্থাপন কৰিলেনে ম্যাদীকৰণৰ ব্যৱস্থাৰ কথা মিছন বসুন্ধৰা 1, 2, 3 কৰি আছে এতিয়া চলি আছে এই ব্যৱস্থাৰ কথা আপোনালোকে কৰিছিলেনে যদি নাই কৰা আমি এই গভৰ্ণমেণ্টৰ লগত থাকি এইটো একদম মুকলিভাৱে কৈছোঁ এই গভৰ্ণমেণ্টৰ আমি সংসদীয় ৰাজনীতিক বিশ্বাস কৰোঁ টিএমপিকে আৰু সংসদীয় ৰাজনীতিক এইকাৰণে বিশ্বাস কৰোঁ আমাৰ সমস্যাবোৰক সমাধান কৰাৰ কাৰণে আপোনালোকক আমি 15টা বছৰত আপোনালোকক আমি টিএমপিকে সহায় কৰিছিলোঁ কিহৰ কাৰণে সহায় কৰিছিলোঁ 6 শিডিউল ব্যৱস্থাটো আগবাঢ়িব নেকি আমাৰ মথাউৰিৰ নিৰ্মাণৰ কথাবোৰ আগবাঢ়িবনে মিৰি মিচিং সংশোধনীৰ ব্যৱস্থাৰ কথাবোৰ হ'বনে ম্যাদী পট্টাকৰণৰ ব্যৱস্থাবোৰ হ'বনে কিন্তু আপোনালোকে নকৰিলে এটা শব্দ এটা নকৰাকৈ 15টা বছৰ কাৰ্যকাল আপোনালোকে চৰকাৰখন চলালে কিন্তু এটা শব্দ নোকোৱাকৈ আপোনালোকে পাৰ কৰিলে আজি আপুনি আমাক মনত পৰিলে জোনাই সমষ্টিবাসী ৰাইজক মনত পৰি আজি আপুনি ইয়ালৈ আহিছিলে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আপুনি আহক স্বাগতম জনাইছোঁ কিন্তু আপুনি আমাৰ এনচাৰটো দিব লাগিব নকৰাকৈ আজি আপোনাৰ আমাক টিএমপিকে আঙুলি ধুৱাব এইটো বেয়া কথা হৈছে আপোনাক আমি হকিয়াই দিব বিচাৰিছোঁ আপুনি আকৌ হিতেশ্বৰ শইকীয়া হ'ব বিচাৰিছিলে নেকি বিচাৰিছে নি আপুনি তৰুণ গগৈ হ'ব বিচাৰিছে নেকি যি সময়ত 1995ত বিলমুখত 21 এপ্ৰিলৰ দিনা অঞ্জনা নৰেশ বগা গুলিয়াই হত্যা কৰাৰ ৰাঙলীখন আকৌ আপুনি খেদিব বিচাৰিছে নেকি জোনাই সমষ্টিত আহি আপোনাক সকিয়নি প্ৰদান কৰিছোঁ এই কাম নকৰিব আকৌ ঘৰৰ ৰাণীৰ কাম কাজ আকৌ আপুনি আৰম্ভ কৰিব বিচাৰিছে নেকি ভাতৃঘাতী সংঘৰ্ষ কাম কাজবোৰক আপুনি আকৌ ৰহন হানি ইয়াতে আমাৰ মাজত আমাৰ ল'ৰাক দেখুৱাই ফটো দেখুৱাই আপুনি আমাৰ মাজত ৰক্তাক্ত সৃষ্টি কৰিব বিচাৰিছে নেকি নকৰিব এই কাম আঁতৰাই দিছোঁ আমি বহু দিনৰ আগতে ঘৰৰ ৰাণীক ঢকুৱাখানাৰ পৰা লখিমপুৰৰ পৰা আমি আঁতৰাই পঠিয়াইছোঁ এতিয়া এই ঘৰত ৰাণী আমাৰ অঞ্চলত নাই আপুনি আকৌ এই ঘৰত ৰাণীৰ নাম লৈ এই হিতেশ্বৰ শইকীয়া যি ভাতৃঘাতী সংঘৰ্ষ মিচিঙৰ মাজত যুদ্ধ কৰাই মেলি ৰাজনৈতিক মুনাফা লোৱাৰ যিটো ৰণচণ্ডী আছিল সেই কাম আকৌ পুনৰ আপুনি আৰম্ভ কৰিব বিচাৰিলে আপোনাক টিএমপিকে কেতিয়াও মিচিং অঞ্চলত কৰিব দিয়া নহ'ব সেই কথা আপুনি মনত ৰাখিব মই আপোনাক সাদৰভাৱে কৈছোঁ অন্তৰেৰে একদম আন্তৰিকতাৰে কৈছোঁ প্ৰথমবাৰৰ কাৰণে আপুনি সেই কাম ইয়াত নকৰিব আপুনি আমাৰ ল'ৰাক হিতেশ পেগুক আৰু আমাৰ এজন ল'ৰাৰ নাম কৈ ফটো দেখুৱাই আপুনি আমাক টিএমপিকে আঙুলি দেখাব বিচাৰিছে টিএমপিকে গণতান্ত্ৰিক আন্দোলনত সদায় বিশ্বাস কৰে টিএমপিকে কাৰো ঘৰ নজ্বলোৱাকৈ আজি আমি মিৰি মিচিং সংশোধনীৰ কথা কৈ আছোঁ সাংবিধানিক মৰ্যাদাৰ কথা কৈ আছোঁ মথাউৰিৰ কথা কৈ আছোঁ ম্যাদী পট্টাকৰণৰ কথা কৈ আছোঁ আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ কৰাই আপুনি আমাৰ অঞ্চলত আহি যি ৰক্তাক্ত সৃষ্টি কৰিব বিচাৰিছে আপোনাক আমি সকিয়নি প্ৰদান কৰিছোঁ সেই কাম আপুনি নকৰিব আপোনাৰ কংগ্ৰেছ কৰ্মীয়ে আজি আমাৰ গাঁও এখনত গৈ মিলি আমাকে দুটামান বেয়া কথা ক'ব টিএমপিকে ৰাইজে আপোনাক গঠিয়াই এনে খেদিবই এইটো অস্বাভাৱিক কথা নহয় এইটো সত্য কথা বাস্তৱ কথা আপোনালোকে এই 15টা বছৰ তৰুণ গগৈ চৰকাৰৰ চলাত সময়ত আমাৰ কাম কাজবোৰ নকৰাৰ কাৰণে ৰাইজৰ খুব আছে মই কংগ্ৰেছ কৰ্মী মিচিং কংগ্ৰেছ কৰ্মী সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে নিশ্চিতভাৱে জানে প্ৰশ্ন কৰে আপোনালোকে আলি গাঁৱৰ বন্ধৰ কথা কিন্তু আপোনালোকৰ চৰকাৰৰ দিনত আপোনালোকে আলি গাঁৱৰ এটা জিলা বন্ধ কৰাব পাৰিছিলেনে আমি কোনো কংগ্ৰেছ প্ৰেমীও নহয় কোনো বিজেপি চৰকাৰ প্ৰেমীও নহয় আমি আমাৰ সমস্যাৰ প্ৰেমী যি চৰকাৰে আমাৰ সমস্যাবোৰ সমাধান কৰিব সেই চৰকাৰৰ পক্ষত আমি সদায় আছিলোঁ আগত এতিয়াও আছোঁ অনাগত দিনতো থাকিম এইটো কোনো লোকদাহৰ কথা নহয় আপুনি আকৌ একো কাম নকৰাকৈ আমাৰ ল'ৰাক আঙুলি দেখুৱাই আমাৰ টিএমপিকে আঙুলি দেখুৱাই অহা
2026 চনৰ 10 মেৰ কথা কৈছে মই আপোনাক এই প্ৰত্যেকবাৰ গ্ৰহণ কৰিছোঁ আমাৰ অঞ্চলৰ আপোনাৰ যিসকল কৰ্মকৰ্তাই ৰাঙলী খেলিব বিচাৰিছে এখেতসকলক মই অনুৰোধ জনাইছোঁ আপুনি ভালকৈ বুজাই যাবগৈ এতিয়াও আপুনি এতিয়া কুবম্ব ধেমাজি জিলাৰ পৰা আঁতৰি যোৱা নাই আপোনাৰ কংগ্ৰেছ কৰ্মীসকলক আপুনি বুজাই থ'ব মথাউৰিৰ ওচৰলৈ নাযাব মথাউৰিৰ ওচৰত নিৰ্মাণ হৈ থকা ৰাইজ ক্ষুভিত হৈ আছে আপুনি আকৌ আহি এই মথাউৰি নিৰ্মাণটোক বাধা দিব বিচাৰিছে নেকি ম্যাদী পট্টাকৰণৰ ব্যৱস্থাটোক বাধা দিব বিচাৰিছে নেকি সাংবিধানিক মৰ্যাদাৰ কথা বাধা দিব বিচাৰিছে নেকি 6 শিডিউলৰ কথাবোৰ বিষয়বোৰক বাধা দিব বিচাৰিছে নেকি যদি বাধা দিব বিচাৰিছে আপোনাৰ কংগ্ৰেছ কৰ্মীসকলে মিচিং গাঁৱত সোমোৱাৰ পৰা আপোনালোকে বাধা পাব এই কথা নিশ্চিতভাৱে আপোনাক জনাব বিচাৰিছোঁ সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ আপুনি আমাক আঙুলি দেখাই নক'ব টিএমপিকে আমি সদায় গণতান্ত্ৰিক ব্যৱস্থাৰ বেয়া আগবাঢ়ি গৈছোঁ আপুনি মোৰ যিবোৰ প্ৰশ্নৰ কথা আছে তাক আপুনি মুকলিকৈ আপোনালোককো মই অনুৰোধ জনাইছোঁ সাংবাদিক বন্ধুসকলক আপোনালোকে কংগ্ৰেছ কৰ্মীসকলক সুধিব এই যুক্তিত আপোনালোকে পঞ্চায়ত ইলেকশ্যন নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে কোনটো ইছ্যুক লৈ অৱতীৰ্ণ হ'ব বিচাৰিছে 6 শিডিউলৰ ব্যৱস্থাৰ কথা যদি আপুনি মিচিং গাঁৱত নকয় আপুনি কেনেকৈ পঞ্চায়ত ইলেকশ্যনত আপোনালোকে সহযোগ কৰিব কেনেকৈ আপোনালোকে অৱতীৰ্ণ হ'ব আপোনালোকে মথাউৰিৰ কথাও নকয় আপোনালোকে দুটামান নিজৰ মাজত কাজিয়া এটা ডাঙৰ গ্ৰুপ দি মেলি আপুনি সোমাব বিচাৰিছে আমাৰ মিচিং মানুহ যি অঞ্চলত ৰামদল বিখাৰীত এই ঘটনা হৈছে এই ঘটনাক লৈ আমিও দুখিত আমি তাৰ অঞ্চললৈকে যাম ৰাইজক বুজাম এখেতসকলে দুজন মহিলাৰ কথা কৈছে কোনো মহিলাৰ লগত আমাৰ ৰাইজৰ সংঘাত হোৱা নাই বুলি আমাক ৰাইজে জনাইছে মহিলাসকলক ৰাইজে ভালকৈ বুজাই পৰাই তাৰ পৰা আঁতৰাই পঠিয়াইছে আৰু এই মহিলাসকলকো বুজাই পঠিয়াইছে বুলি মই গম পাইছোঁ যে আপোনালোকে টিএমপিকে বেয়া কথাটো ইয়াত নক'ব টিএমপিকে যিবোৰ কাম কাজ কৰি আছে আমাৰ মিচিং ৰাইজৰ কাৰণে ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কৰি আছে আপোনালোকে নিশ্চিতভাৱে জানে জোনাই মুৰকং চেলেক্ট ডেভেলপমেণ্ট ব্লকত অকল মিচিং মানুহে অকল বড়ো মানুহে অকল সোণোৱাল মানুহে দেউৰী মানুহে মাটিৰ অধিকাৰ পোৱা নাই যিসকল মানুহে 2011 চনৰ ভোটাৰ তালিকাৰ আগত ইয়াত বসবাস কৰি আছে এখেতসকলক 50টা 100টা বছৰ ধৰি যিসকল ইয়াত অন্যান্য জাতি জনগোষ্ঠী সি গোৰ্খাই হওক ই আহোমে হওক সি চুতীয়াই হওক সি কোচ ৰাজবংশীয়ে হওক সকলো জাতি জনগোষ্ঠীয়ে মাটিৰ অধিকাৰ পোৱাৰ কথা টিএমপিকে সদায় কৈ আহিছে এই কথা কংগ্ৰেছৰ মানুহবোৰক বুজাইছে বুলি মই গম পাইছোঁ ৰাইজৰ লগত মই কথা পাতিছোঁ কিন্তু আজি তাকেই ৰহন হানিবৰ কাৰণে হুদুৰ গুৱাহাটীৰ পৰা আহি ভূপেন বৰাই যি কাম কাজ ইয়াতে আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষত জ্বলাই দিয়াব বিচৰা কামটোৰ পৰা আপুনি আঁতৰি থাকিবৰ কাৰণে মই আপোনালোকৰ জৰিয়তে মই ভূপেন বৰাক আহ্বান জনাইছোঁ আৰু আপোনাক সকিয়নি প্ৰদান কৰিছোঁ আপুনি যি কিছু কাম কৰিব বিচাৰিলে আপোনাৰ নিজৰ বিপৰীয়া সমষ্টিত কৰিব আপোনাক পুনৰবাৰ সকিয়নি প্ৰদান কৰিছোঁ জোনাই সমষ্টি বা মিচিং অধ্যুষিত অঞ্চলত আপোনাৰ কংগ্ৰেছৰ এই দুমুখীয়া নীতি নচলে আৰু অনাগত দিনতো আমি টিএমপিকে কেতিয়াও চলিব নিদিওঁ ধন্যবাদ